10টা বজাতে আমি আটাইকেইটা ওলাইছিলোঁ টাউনলৈ যাম অকণ শ্বপিং কৰিবলৈ কাৰণে নহ'লে আৰু যোৱা। আসসালামু আলাইকুম, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। ছোৱালীকেইজনীয়ে গৈছে, মই যোৱা নাই। মই আমাৰ কেকা আহিব বুলি ফোন কৰি ক'লে মই আহিম, তোমালোকে ক'তো নাযাবা। মই সেইকাৰণে ঘৰত আছোঁ। এয়া ছোৱালীকেইজনী গুচি গ'ল যদি মই ঘৰৰ এয়া লেটিপেটি হৈ আছে লেতেৰা পেতেৰাকৈ। মই সৰু ছোৱালীজনী 2 নম্বৰ ছোৱালীজনী আৰু সৰু ছোৱালীজনী লৈ ঘৰতে আছোঁ। তাইক খোৱালোঁ, মই বহুত কষ্টকৈ খোৱালোঁ, নুশুৱে তাই। এই ঘৰৰ কামখিনি শেষ হ'ল। তেনেকুৱাতে আৰু কেকা আহিলে। তাৰপিছত তেওঁক চাহ অকণ খাবলৈ দিলোঁ। চাহ নাখাওঁ বুলি ক'লে, তেওঁ চৰ্বত খাম বুলি ক'লে। চৰ্বত তেওঁক দিলোঁ, তেওঁ খালে। এইফালে ছোৱালীজনী গুচি আহিলে। এইফালে বনোৱা সিজোৱা কৰিবলৈ আছে, মই আধৰুৱাকৈ বনাই আছোঁ। ছোৱালীকেইজনী আহিলে, অহাৰ পিছতে কি আনিলা কৈছে, এয়া বস্তুকেইটা আনিছোঁ দেখাইছে আৰু তাই। একচুৱেলি বাই ভনীয়েকৰ মৰমটোৱে বেলেগ। তেতিয়া কেকা আছে বুলিকৈ আহিব পাৰিছে, আহিছে বাৰু। মোৰবোৰ কেকা আছে, মোৰ ছোৱালী 4জনীৰ আৰু কেকা বোলা বা ভাইটি বুলি কোনো নাথাকিব। মোৰ কেতিয়াও ভাবিলে বুকুত বহুত বিষায়, মই বহুত কষ্ট পাওঁ ভাবিছিলোঁ বোলে এটা ল'ৰা হ'ব বুলিকৈ এজনীকৈ 4জনীকে ছোৱালী মই জন্ম দিলোঁ। নহ'লে ফাইনেলি বনোৱা সিজোৱা হৈ গ'ল। মানুহজনো আহিলে, কেকা আহিলে, মই ভাতকেইটা বাঢ়ি দিছোঁ তেওঁক। এয়া খাবলৈ ওলাইছে, দেখিছে বহুতখিনি আইটেম বনাইছোঁ মই ছোৱালীজনী লৈ। অকণমান ছোৱালীজনী কেকাই ধৰিছিলে, ৰাখিলে। তাইও বহুত মৰম লাগে জানেই। তাই থাকিলে আৰু কেকাৰ ওচৰতে। তাৰপিছতে মই বনোৱা সিজোৱাখিনি কৰিলোঁ, কৰাৰ পিছতে কেকাক মই ক'লোঁ গা পা ধুই আহক, মই আপোনাক খাবলৈ দিম। লগতে আমাৰ এওঁ আহিলে, অহাৰ পিছতে তেওঁকো দিলোঁ খাবলৈ। দুয়োটাই মিলি খালে। মোৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।